সকলোলৈকে নমস্কাৰ জনাইছোঁ। মই যোৰহাট ভগামুখৰ ৰূপান্তৰ। আচলতে কালি মোৰ ফেচবুক পেজত ইউটিউবত এটি মই ভিডিঅ' প্ৰচাৰ কৰিছিলোঁ। আমাৰ যোৰহাট জিলালৈ আচলতে যোৰহাট জিলাৰ আমাৰ এই জেগাখনৰ নাম কি আছিলে? হয়, জগদুৱাৰ গায়ন গাঁৱলৈ আচলতে সুনাম কঢ়িয়াই আনিছে অৰিন্দম বৰা। সকলোবিলাক বাৰু মোৰ লগতে থকা আমাৰ জ্যোতিপ্ৰসাদ বৰঠাকুৰ ডাঙৰীয়াদেৱে ক'ব আৰু আমাৰ বিকি গগৈ ডাঙৰীয়াদেৱে ক'ব। তাৰ আগমুহূৰ্ততে মই অৰিন্দম বৰাক এখনি গামোচাৰে তেওঁক মৰম আৰু শ্ৰদ্ধা জনাইছোঁ। হয়, জ্যোতিপ্ৰসাদ বৰঠাকুৰ ডাঙৰীয়াদেৱে অকণমান কওক। জগদুৱাৰ গায়ন গাঁও শিক্ষা জগত, সাহিত্য জগত আৰু ধৰ্মীয় জগতৰ বিভিন্ন ধৰণৰ প্ৰতিভাৰে উজলি থকা এখনি সুন্দৰ গাঁও, গায়ন গাঁও। এই গায়ন গাঁৱতে আমি এতিয়া সৌভাগ্যক্ৰমে এটি সুযোগ্য সন্তান পিতৃ মাতৃৰ কাষতে আছে। এই সুযোগ্য সন্তান অৰিন্দম বৰা, তেখেতে স্বাস্থ্য জগতত যি এক সুনাম কঢ়িয়াই MBBS পাছ কৰি এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে, তেখেতক আমাৰ তৰফৰ পৰা যথেষ্ট ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক, তাৰ মানসিকতাৰে তেখেতৰ সমস্ত সমূহ পৰিয়ালৰ সকলোখিনিলৈকে আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে দেখুৱাই যোৱা যি আদৰ্শ, তেখেতৰ যি এক প্ৰবল সংগ্ৰাম কৰি যি এই সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ল, তেখেতৰ পৰাও আমি একাষাৰ এই মুহূৰ্ততে শুনিবলৈ আমি তেখেতক অনুৰোধ জনাইছোঁ। হয়, মই ইমান যিজন জ্যেষ্ঠ থাকোঁতে মইনো কি ক'ম, ইমানেই ক'ম, যিয়ে কৰিব বিচাৰা আজি উঠি অহা যি প্ৰজন্ম আছে, তোমালোকে যি কৰিব বিচাৰা সেইটো থিৰাং কৰি লোৱা যে মই এইটোৱে কৰিব বিচাৰোঁ আৰু তাৰ হকে কষ্ট কৰি যোৱা। যেতিয়া কষ্ট কৰিবা কষ্টৰ ফল পাবাই, ইমানেই ক'ম। মই বিচাৰিছিলোঁ MBBS কৰিব, সেইকাৰণে মই তাৰ হকে কি কৰিব লাগে চাই মেলি কষ্ট কৰিছিলোঁ আৰু সেই কষ্টৰ ফল হিচাপে মই আজি পৰীক্ষা উত্তীৰ্ণ হৈছোঁ। যিসকল মোৰ অগ্ৰণী আছে আৰু মোৰ সহপাঠী আছে, সকলোৰে সহায় আৰু মোৰ যি প্ৰফেচাৰ আছে চবৰে সহায় মই ইমানখন ফলাফল পাবলৈ সক্ষম হৈছোঁ। সেয়াই কৈ মই হয়, আচলতে আমি পোনে পোনে নাম ল'ব লাগিব পিতৃ মাতৃ। আচলতে পিতৃ মাতৃৰ অবিহনে কোনো কথাই আচলতে সম্ভৱ নহয়, নহয় জানো? হয়, মাতৃ পৰিচয় দিয়ক। নমস্কাৰ, মোৰ নাম দীপা শইকীয়া বৰা। মই অৰিন্দম বৰাৰ মাতৃ হওঁ, কিন্তু যদিও বা মই মাতৃ হওঁ, প্ৰকৃত মাতৃ হৈছে বৰমাক। মই যিহেতু ক্লাছ 5ত থাকোঁতে ল'ৰাটো এৰি গৈছোঁ, বৰমাকৰ লগত দি গৈছোঁ, আজিলৈকেও বৰমাকৰ লগতে আছে। মই চাকৰি সূত্ৰে প্ৰথমতে আপোনালোকৰ স্থানীয় স্কুলত যেনে তামোলচিকাত কৰিছিলোঁ, তামোলচিকা হাইস্কুলত মই 5 বছৰ কৰিলোঁ। তাৰপিছত মই ধুবুৰীত কৰিলোঁ 5ৰ পৰা 17লৈ, আৰু বৰ্তমান 17ৰ পৰা আজিলৈকেও মই হোজাইতে আছোঁ। বৰ্তমান শাৰীৰিক অসুস্থতাৰ বাবে মই আহি ঘৰত আছোঁহি। গতিকে এই ঘৰত থাকোঁতেই ল'ৰাৰ ৰিজাল্ট দিয়াৰ বাবে মই আপোনালোকক এনেকৈ লগ পালোঁ। আহিলে মোক দেহত অহাৰ কাৰণে অতিশয় মই ভাগ্যৱান বুলি ভাবিছোঁ আৰু আপোনালোক অহাৰ কাৰণে নথৈ সুখী হ'লোঁ। লগতে এইটো প্ৰচাৰ হোৱাটোও দৰকাৰ, যিহেতু আমাৰ নিচিনা এনেকুৱা বেকৱাৰ্ড জেগাৰ পৰা এজন ছাত্ৰ ওলাই যাবলৈ যথেষ্ট সংগ্ৰামৰ মুখামুখি হ'ব লগা হয়। সেই সংগ্ৰামখিনি সকলোৱে কৰিবলৈ এটা সাহস পায়। যিহেতু মই নিজেও এগৰাকী শিক্ষয়িত্ৰী, মই সদায় ছাত্ৰ ছাত্ৰীক এইটোৱেই শিকাওঁ। মোৰ ইয়াত থকা ছাত্ৰ ছাত্ৰীও মোক চিনি পায় আৰু তাত থকা ছাত্ৰ ছাত্ৰীও চিনিও পায়, বহুত ভালো পায়। মই সদায় এইটোৱে কওঁ যে যি কামটোকে কৰিবা একাগ্ৰতাৰে কৰা, চেষ্টাৰে কৰা, ভগৱানক সাৰথি কৰি লোৱা, তেতিয়াই হ'ব। মই নাই যদিও মোৰ ল'ৰাটো আজি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মোৰ নবৌ, মোৰ ভতিজা এতিয়া নাই এই মুহূৰ্তত আপোনালোকৰ মাজত মই চিনাকি কৰাই দিব লাগিব। মোৰ হাজবেণ্ড অকলে আজি 13 বছৰ তিনি ঠাইত আছোঁ, ভাবি যাওক। তেওঁ ল'ৰাটো মই তিনি ঠাইত থাকি আজি কোপতি ল'ৰাটো মানুহ কৰাৰ কাৰণে যথেষ্ট ত্যাগ কৰিবলগীয়া হৈছে। মই এটাই কথাই ক'ম যে ত্যাগ নকৰিলে জীৱনত একো লাভ নহয়। এই ত্যাগ কৰিলেহে আমি জীৱনটোত কিবা এটা পোৱাৰ সক্ষমতা অৰ্জন কৰিব পাৰোঁ প্ৰত্যেকজনে। সেইবাবে মই সকলোকে ত্যাগ কৰিবলৈ কৈছোঁ আৰু পিতৃ মাতৃৰ আশীৰ্বাদ নিৰ্গত কৰিবলৈ কৈছোঁ। মই মোৰ পিতৃ আৰু মাতৃ, মোৰ জন্মদাত্ৰী আৰু মোৰ শহু শাহুৰকো পিতৃ মাতৃক জ্ঞান কৰোঁ, শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ আজিৰ প্ৰতি। আৰু মই যিমান দিনলৈকে জীয়াই থাকিম মই মোৰ পিতৃ মাতৃক শ্ৰদ্ধা কৰি যাম। গতিকে মই ভাবোঁ মোৰ ল'ৰাজনেও এজন মানৱ বিৰোধী ডক্তৰ হৈ সকলোকে সেৱা কৰক আৰু সকলোৱে যাতে এইটো কওক যে দীপা বাইদেউৰ ল'ৰাটো বৰ ভাল, ডক্তৰ হিচাপে নহয়, মানৱ বিৰোধী ডক্তৰ হিচাপে। সুন্দৰ শিক্ষা মানে তত্ত্বমূলক কথা আপুনি অৱগত কৰিছে। আচলতে আপোনাৰ আদৰ্শ, আপোনাৰ যিখিনি কথা ভাৱধাৰা, সেইখিনি গ্ৰহণ কৰিয়ে আজি এনে এটা সুন্দৰ মানে কাম আপোনালোকৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
গতিকে এনেধৰণৰ পিতৃ মাতৃ প্ৰত্যেকটো ল'ৰাৰে হওক আমি আশা কৰিছোঁ এনেকুৱা শিক্ষাদান দিয়ক আৰু তেতিয়াহে আমাৰ অঞ্চললৈ এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ মানে প্ৰতিভাবিলাক উজ্জ্বলি উঠিব আৰু গৌৰৱ কঢ়িয়াই আনিব। আমি পিতৃ পৰিচয়টো দি এষাৰ ক'বলৈ আচলতে পুত্ৰৰ আনন্দত আচলতে তেওঁ চকুলো গৈছে। ইয়াত আচলতে সুনাম কঢ়িয়াই আনিছে, নহয় জানো? কি গগৈ অকণমান। হয়, নমস্কাৰ, মোৰ নাম বিকি গগৈ। আমাক দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছে, আমিনো কি ক'ম। তথাপিতো এইটোৱে ক'ব বিচাৰোঁ যে আজি জগদুৱাৰ গায়ন গাঁও সোমাই থকা এখন পিছপৰা গাঁও, এই এনেকুৱা ধৰণৰ পিছপৰা গাঁও এখনৰ পৰা এজন ল'ৰাই অশেষ কষ্ট কৰি, ভাইটি নামটো অৰিন্দম বৰা, তেখেতে বহুত কষ্ট কৰি শিক্ষাৰ ক্ষেত্ৰত বহুত তেখেতে আগ্ৰহ আৰু ধ্যান দিলে। গতিকে বহুত কষ্টৰ ফল হিচাপে আজি MBBS পাছ কৰি ভৱিষ্যতে এজন ভাল ডক্তৰ হ'বলৈ তেওঁ আগবাঢ়িছে। আৰু এইটো অকল তেওঁৰ গৌৰৱ বা তেওঁৰ পিতৃ মাতৃ বুলিয়ে গৌৰৱ নহয়, আমাৰ অঞ্চলটো আৰু আমাৰ জগদুৱাৰ হওক, তিয়ক, খনামুখ, আমাৰ ভগামুখ, চিন্তামণি গড়কে আদি কৰি আমাৰ যিখিনি অঞ্চল আছে গোটেই অঞ্চলটোৰ বাবে এটা ভাল খবৰ, এটা সুনাম কঢ়িয়াই আনিছে তেওঁ। আমি তেখেতক অশেষ ধন্যবাদ দিছোঁ আৰু তেখেতৰ মাক দেউতাক আৰু বৰমাকক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যিসকল ভৱিষ্যত নৱপ্ৰজন্ম উঠি আহিছে, আমি তেওঁলোকলৈ এই ভাইটিৰ যোগেদি আমি এইটো বাৰ্তা প্ৰচাৰ কৰিছোঁ যে এওঁক নিৰীক্ষণ কৰক, এওঁক চাওক, এওঁ কি ধৰণে শিক্ষাৰ ক্ষেত্ৰত বহুত কষ্ট কৰিলে। এওঁ নিচিনাকৈ কষ্ট কৰি আমাৰ যিসকল নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী শিক্ষাৰ্থী উঠি আহিছে, তেওঁলোকেও মানে এটা নিৰ্দিষ্ট এটা বিষয়ৰ ওপৰত যে মই আমুক হ'ম বা মই ডক্তৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম, মই কিবা কিবি মানে যি হ'ম বুলি ভাবে, সেই বস্তুটোকে তেওঁলোকে ভাল ধৰণে তেওঁলোকে জীৱনৰ লক্ষ্য হিচাপে বাছি লওক আৰু সেই পথটোৰ বাবে অশেষ চেষ্টা কৰক। চেষ্টাৰ অসাধ্য একো নাই। আমি সৰুতে আমি কিতাপে পত্ৰই আমি বহুত পঢ়িবলৈ পাইছোঁ, শুনিবলৈ পাইছোঁ। যদি চেষ্টা কৰা হয় নহয়, চেষ্টাৰ ফল সেইটো মানে সুফল পাবই। আৰু মই বিশেষকৈ নকওঁ, আৰু ইমানতে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। বিশেষকৈ যিখিনি ক'বলগীয়া কথা আপোনালোক সকলোৱে আগতে ক'লেই, গতিকে মই ইমানতে সমাপ্ত কৰিছোঁ। হয়, আমাৰ বৰমাই কিবা ক'ব নেকি? আমাৰ ল'ৰাটো দখল কৰিব পৰা পঢ়া শুনা নাই যদি তাৰ যোগাৰ কেনেকৈ কি হ'লে কি চলিব পাৰে, আৰু তাৰ আশা কৰিছোঁ সি মনৰ ভাৱটো তাৰ পূৰণ হ'ব। ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ সি সুখে থাকে। শেষতনো কি ক'ম, বিকি গগৈ, জ্যোতিপ্ৰসাদ বৰঠাকুৰ, বৰমা আৰু অৰিন্দম বৰাৰ লগতে আছে পিতৃ মাতৃ। আমি সকলোৱে আপোনালোকৰ মাজৰ পৰা এই চমু ভিডিঅ' ভাগৰ মাজৰ পৰা বিদায় মাগিছোঁ। তাৰ আগতে এটা কথা কৈছোঁ, আপোনালোকৰ মৰম লাগিব, আপোনালোকৰ চেনেহ লাগিব, আপোনালোকৰ আশীৰ্বাদ লাগিব। তেতিয়াহে আমিও নতুন নতুন উদ্যমেৰে, নতুন নতুন সুন্দৰ সুন্দৰ পদক্ষেপেৰে আমি আৰু ভৱিষ্যত জীৱনত আপোনালোকৰ মাজত আচলতে এইবিলাক প্ৰতিভাও প্ৰচাৰ কৰি যাবলৈ সক্ষম হ'ম, নহয় জানো? শেষতনো কি ক'ম, আমি সকলোৱে আপোনালোকৰ মাজৰ পৰা এই শুভ দুপৰীয়া ক্ষণত, এই শুভ মুহূৰ্তত আপোনালোকৰ মাজৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।